আমি এটা কথাই ক'ম যে ৰাভা জাতীয় সংগঠনসমূহৰ লগতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে যোৱাকালি অসম কেবিনেটে যি সিদ্ধান্ত ল'লে ৰাভা মিচিং তিৱা কাউন্সিলক সাংবিধানিক মৰ্যাদা দিবৰ কাৰণে প্ৰস্তাৱটো দিল্লীলৈ প্ৰেৰণ কৰা তাক আমি আদৰণি জনাইছোঁ। তাৰ লগে লগে এইটোও আমি দাবী জনাইছোঁ যে কেবিনেট সিদ্ধান্তটো MP ইলেকশ্যনৰ অধিসূচনা জাৰি কৰাৰ পূৰ্বে দিল্লীৰ মুজেলৈকে প্ৰেৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ৰাভা হাছঙত বসবাস কৰা 4-6 লাখ মানুহৰ যি দাবী আছিল তাক সন্মান জনাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বা কেবিনেটে যি সিদ্ধান্ত ল'লে তাৰ বাবে আমি তেওঁলোকক অশেষ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান সময়ত তেওঁ প্ৰতিশ্ৰুতি দি যেনেকুৱা ধৰণে প্ৰতিশ্ৰুতি ৰাখিছে তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্তৰ নিচিনাই আমাক মুখ্যমন্ত্ৰী লাগে। আৰু আহি থকা দিনত তেওঁ প্ৰতিশ্ৰুতি ৰখা মুখ্যমন্ত্ৰী হিচাপে প্ৰপ'জেলটোকো দিল্লীৰ গৃহমন্ত্ৰীৰ মুজিয়াত MP নিৰ্বাচনৰ অধিসূচনা জাৰিৰ পূৰ্বে পঠাব বুলি আমি অধিক আশাবাদী। আজি বিগত সময়ত আপোনালোকে বহু আন্দোলন কৰিছে আৰু চৰকাৰেও প্ৰতিশ্ৰুতি দিছে, কিন্তু আজি দেখা হৈছে MP ইলেকশ্যনৰ আগমুহূৰ্তত প্ৰপ'জালটো পঠাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো কি নিৰ্বাচনীত হ'ব পাৰে বুলি ভাব পাৰে নেকি? নিৰ্বাচনীত ভাবা নাভাবাতে এই সম্পৰ্কত আমি এতিয়াই ক'ব পৰা অৱস্থাত নাই। আৰু যদি নিৰ্বাচনী টুপে হয়, আপোনালোকে জানে যে আমি সংগ্ৰামী মানুহ, সংগ্ৰাম কৰা মানুহ, যেতিয়ালৈকে ৰাভা হাছং অঞ্চলটো ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্তি আমি কৰিব নোৱাৰোঁ তেতিয়ালৈকে যিহেতু আমি আন্দোলন কৰিমেই, আন্দোলন আমাৰ থাকিবই। গতিকে এইটো যদি ৰাজনৈতিক টোপ আমাক দিব বিচাৰিছে, ইয়াত আমাৰ আন্দোলন অব্যাহত থাকিব, আন্দোলন আমি কৰিম। আৰু আন্দোলনৰ জৰিয়তে আমি এই অঞ্চলটোত 6ষ্ঠ অনুচ্ছেদ আনি এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ভাষা, কলা, সংস্কৃতি, মাটিৰ অধিকাৰ সকলোৱে মূৰ দাঙি জীয়াই থকাৰ পৰিৱেশ এটা আনাৰ ক্ষেত্ৰত আমি সকলোৱে এক শক্তি হিচাপে ইয়াত আমি কাম কৰি যাম। কেবিনেট সিদ্ধান্তটো MP ইলেকশ্যনৰ আগতে কাৰ্যকৰী হোৱাটো আপোনালোকে বিচাৰে? আমি বিচাৰোঁ কেবিনেট সিদ্ধান্তটো ল'লে নহ'ব, এই সিদ্ধান্তটো দিল্লীৰ মুজিয়াত প্ৰেৰণ কৰিম বুলি কৈছে। গতিকে আমি MP নিৰ্বাচনৰ পূৰ্বে পঠোৱাটো আমি দাবী জনাম। আৰু যদি নপঠায় আমি আন্দোলন কৰিম। আৰু আন্দোলনটোক ছাকচেছ কৰিবৰ কাৰণে যিহেতু ইয়াৰ ৰাজনৈতিক শক্তিৰ কথা থাকিব, গতিকে ৰাজনৈতিক অংকও আমি ৰাভা হাছংবাসীক লৈ কেনে সেই সময়ত আমি কৰিবৰ কাৰণে বাধ্য হ'ম। আমাৰ ভূমিকা এটাই হ'ব, আমি হ'ল ইছ্যু-বেছ সংগঠন। আমি কোনো দলৰ লগত আমি AJPও নহয়, BJPও নহয়, কংগ্ৰেছো নহয়। গতিকে আমাৰ ইছ্যু প্ৰতিশ্ৰুতি দিও যদি নিনিয়ে, কেবিনেট সিদ্ধান্ত লৈও যদি মুজিয়ালৈকে নপঠায়, তেতিয়াহ'লে আহি থকা দিনত আমাৰ ৰাজনৈতিকভাৱে আমি ফাইট কৰিম। আমাৰ যি দলে আমাৰ ইছ্যুটোক নিবৰ কাৰণে সক্ষম হ'ব সেই দলৰ লগত থাকিম। BJPয়ে নিলে BJPৰ লগতে থাকিম, বা অন্য কোনোবা দলে কোনোবা শক্তিয়ে নিলে আমি তেওঁলোকৰ লগতে আছোঁ।